অসম বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষ ৰঞ্জিত দাস ডাঙৰীয়া মানে এম্পায়াৰ নহয় নিজে এজন ক্ৰিকেটাৰত নিজে এজন খেলুৱৈত পৰিণত হৈছে। ধৰক আপোনাৰ অষ্ট্ৰেলিয়া আৰু ইণ্ডিয়াৰ ক্ৰিকেট খেল হৈছে। অষ্ট্ৰেলিয়াৰো জাৰ্চি বেলেগ, ইণ্ডিয়াৰো জাৰ্চি বেলেগ। এম্পায়াৰে কেতিয়াও না ইণ্ডিয়াৰ জাৰ্চি পিন্ধিব না অষ্ট্ৰেলিয়াৰ জাৰ্চি পিন্ধিব। কিন্তু আমাৰ ৰঞ্জিত দাস ডাঙৰীয়াই এম্পায়াৰ হ'ল, গাৰ্জেন অফ দ্য হাউচ হৈ তেওঁ এতিয়া বিজেপিৰ জাৰ্চিটো পিন্ধি লৈছে, গেৰুৱা জাৰ্চিটো। সেইকাৰণে আমাৰ বিধানসভাখন সম্পূৰ্ণৰূপে এতিয়া গেৰুৱাকৰণ কৰিবৰ কাৰণে ৰঞ্জিত দাসে লাগি থকা আমি দেখিবলৈ পাইছোঁ। ৰঞ্জিত দাস ডাঙৰীয়াই কৈছে, কালি মই শুনিলোঁ বাতৰিত, যে মোক কৈছে যে ভাৰতবৰ্ষৰ সংবিধানৰ আৰ্টিকুল 173 আৰু 194টো মই পঢ়ি চাব লাগে। ভাৰতৰ সংবিধানখন মই মোটামুটি কলেজৰ বয়সৰ পৰাই মুখস্থ ৰাখিছোঁ। মই সদায় ছ'চিয়েল ষ্টাডিজত আৰু পলিটিকেল ছায়েন্সত ভাল ষ্টুডেণ্টেই আছিলোঁ। সেইকাৰণে মই ভাৰতৰ সংবিধানৰ বিষয়ে জানো, পঢ়া শুনা কৰোঁ। তেখেতে অৱশ্যে সেইটোক আৰ্টিকুল কয় নে অনুচ্ছেদ কয়, সেইটো কোৱাতহে অকণমান ভুলকৈ কৈছে। 174, 194, 173 এইবিলাক কথা কওঁতে তেওঁহে খালি অলপ অনুচ্ছেদ হ'বনে কিবা শব্দ এটা কৈছে তেওঁ, যিটো আৰ্টিকুল বুলি কয়, অসমীয়াত অনুচ্ছেদ বুলি কয়, সেইটোক তেওঁ ভুলভাৱে কৈছে। এতিয়া 178 যিটো আমাৰ আৰ্টিকুল, 178 আৰ্টিকুলটোত স্পীকাৰ আৰু ডেপুটি স্পীকাৰৰ এপইণ্টমেণ্টৰ কথাহে লিখা আছে। তাত স্পীকাৰে বিজেপিৰ হৈ মাত মাতিব লাগিবনে নাই বা নালাগিব সেই কথা লিখা নাই, সেই কথাটো খাটাং। আৰ্টিকুল 194ত বিধানসভাৰ সদস্যসকলৰ কথা, লেজিছলেটাৰ সকলৰ কথাহে লিখা আছে, সকলো সদস্যৰ বিষয়ে। তাতো স্পীকাৰৰ কিবা স্পেচিয়েল ডিউটি বা কৰ্তব্য সম্পৰ্কে লিখা নাই। 178তো নাই আৰু 194তো নাই। কিন্তু ভাৰতৰ সংবিধানৰ 10th শিডিউলত অতি স্পষ্টকৈ লিখা আছে যে যদিহে কোনো স্পীকাৰে নিৰপেক্ষতাৰ স্বাৰ্থত তেওঁ যি দলৰ পৰা জয়ী হৈ আহে সেই দলৰ পৰা বিধায়কৰ পদ ত্যাগ কৰে, তেতিয়াহ'লে সেই সমষ্টিত পুনৰ নিৰ্বাচন নহ'ব, তেওঁ বিধায়ক হৈ থাকিব পাৰিব। তাৰমানে ভাৰতৰ সংবিধানৰ স্পিৰিটটো কি? ভাৰতৰ সংবিধানৰ স্পিৰিটটো হ'ল যে স্পীকাৰে সদায় এম্পায়াৰৰ ৰোল প্লে কৰিব লাগিব, স্পীকাৰে সদায় দল নিৰপেক্ষতাৰ ৰোল প্লে কৰিব লাগিব। আৰু এনেকৈ দল নিৰপেক্ষতাৰ ৰোল প্লে কৰিবলৈ যাওঁতে, দল নিৰপেক্ষ ভূমিকা তেওঁ পালন কৰোঁতে যদি তেওঁ বিধায়কৰ পদ, বিজেপি দলৰ পৰা বিধায়কৰ পদ ত্যাগ কৰি দিয়ে বা যিকোনো দলৰ পৰা বিধায়কৰ পদ ত্যাগ কৰি দিয়ে, তথাপি তেওঁ বিধায়কেই হৈ থাকিব। সেই দলৰ পৰা ৰিজাইন কৰিলেও তেওঁৰ বিধায়ক হৈ থাকিব। কিন্তু দুৰ্ভাগ্যৰ কথা, আমি যোৱাবাৰে এজন যথেষ্ট গণ্ডগোলীয়া বিধায়ক পাইছিলোঁ, স্পীকাৰ পাইছিলোঁ,
বিশ্বজিৎ দৈমাৰী তেওঁৰ উৎপাততে থাকিব নোৱাৰা অৱস্থা হৈছিলে। এইবাৰ এনেকুৱা এজন স্পীকাৰ পালোঁ যিজনে যেতিয়া চৰকাৰী পক্ষৰ বিধায়কবিলাকে বিজেপিৰ পক্ষৰ বিধায়কবিলাকে কথা কৈ থাকে তেওঁ হাঁহি হাঁহি সমৰ্থন কৰে। মোৰ দুপৰীয়াই তেওঁ ছাপোৰ্ট দিয়ে আৰু টেবুলত ঢকিয়াই আমি যে টেবুলত ঢকিয়াওঁ যে সকলো বিধায়কবিলাকে এনেকৈ টেবুলত ঢকিয়াই তেওঁ কি কৰে পীযুষ হাজৰিকাক ছাপোৰ্ট দিয়ে। পীযুষ হাজৰিকাই যেতিয়া কৈছে যে আমি যেতিয়া ক'লোঁ যে বিৰাট দাম বাঢ়িছে পেট্ৰল আৰু ডিজেলৰ, পীযুষ হাজৰিকাই ক'লে নহয় বেলেগ দেশত ইয়াতকৈ বেছি দাম নহয়। এওঁ হাঁহি হাঁহি ছাপোৰ্ট দিছে আৰু টেবুলত ঢকিয়াই খুব সমৰ্থন কৰিছে। তাৰপিছত যেতিয়া মই তেওঁক ক'লোঁ যে অধ্যক্ষ ডাঙৰীয়া আপুনি এইটো কি কাম কৰিছে, আপুনিতো কোনো বিধায়কৰ বক্তব্যত আপুনি এনেকৈ টেবুলিত ঢকিয়াই ছাপোৰ্ট দিব নোৱাৰে। তেতিয়া তেওঁ উত্তৰত কি কৈছে জানে? তেতিয়া তেওঁ উত্তৰত কৈছে মই অকল পীযুষ হাজৰিকাৰে নহয়, মই ৰণোজ পেগুৰ বক্তব্যটো একেধৰণে হাততালি বজাইছোঁ। তাৰমানে দেশ ক'ৰ পৰা ক'লৈকে গৈ আছে আপোনালোকে নিজে লক্ষ্য কৰক। মানুহ ক'ৰ পৰা ক'লৈকে গৈ আছে আপোনালোকে নিজে লক্ষ্য কৰক। মই শুনিছোঁহে দেই, বোলে ৰঞ্জিত দাসক যেতিয়া অধ্যক্ষ পাতিলে, মানে ৰঞ্জিত দাসক অধ্যক্ষ পতাৰো এটা কাৰণ আছে। সকলোৱে জানে যে ৰঞ্জিত দাসক হিমন্ত বিশ্ব শৰ্মাই বেয়া পায়। কেলে বেয়া পায়? আকৌ ৰঞ্জিত দাসে নিজে ভাবে যে তেওঁ পুৰণি বিজেপি, গতিকে চান্স পালে তেওঁ নিজে চিফ মিনিষ্টাৰ হ'ব লাগে। সেইকাৰণে ৰঞ্জিত দাসক অলপ হিমন্ত বিশ্ব শৰ্মাই সদায় ক্ষতি কৰিবলৈ বিচাৰি থাকে। এইবাৰ বুদ্ধি কৰি ৰঞ্জিত দাসক মন্ত্ৰী দিব লাগে বুলি ভাবে এইবাৰ তেওঁক স্পীকাৰ দি দিলে। স্পীকাৰ দিওঁতে ৰঞ্জিত দাসে তেওঁ বুজি পালে যে স্পীকাৰ দি দিলেতো তেওঁৰ দলৰ লগত সম্পৰ্ক কমি যাব, দিগদাৰ হৈ যাব। গতিকে তেওঁ এটা চৰ্ত দিলে যে মই স্পীকাৰ হ'ম, কিন্তু ৰঞ্জিত দাস যদি স্পীকাৰ হ'ব লাগে তেতিয়াহ'লে তেওঁক দলীয় সভাবিলাকত সদায় মিটিঙলৈ যাবলৈ দিব লাগিব। আটাইতকৈ আচৰিত কথা, সব বিধায়কবিলাকৰ নীতি নিৰ্ধাৰণ কৰা যিখন বৈঠক হৈছিলে কেইদিনমানৰ আগত আমাৰ এছেম্বলিৰ মাজত দ্বিতীয় দিনা, সেই মিটিংখনত ৰঞ্জিত দাসে বিজেপিৰ মিটিঙত যোগদান কৰিছে। তাৰ আগে ৰঞ্জিত দাসে তাৰ আগত নে পিছত বজালিত গৈ দলীয় সভাত যোগদান কৰিছে, বিজেপিৰ সভাত। গতিকে ৰঞ্জিত দাসৰ হাতত যে অসম বিধানসভা কেতিয়াও কোনোপধ্যে নিৰাপদ নহয়, অসম বিধানসভাৰ বিধায়কসকলে যে কেতিয়াও নিৰপেক্ষতা তেওঁৰ পৰা আশা কৰিব নোৱাৰে, তেওঁ যে আচলতে এম্পায়াৰ নহয়, তেওঁ যে আচলতে প্লেয়াৰ, সেই কথাটো অতি স্পষ্টভাৱে ৰঞ্জিত দাসৰ কথা বাৰ্তাত ওলাই পৰিছে। মই সেইকাৰণে কি ক'মনো, ক'বলৈ এটাই আছে যে ৰঞ্জিত দাস ডাঙৰীয়াৰ যদি ন্যূনতম লাজ চৰম সন্মান বুলি কিবা বস্তু আছে তেতিয়াহ'লে তেওঁ অধ্যক্ষৰ পদটো এৰি দিয়ক আৰু তেওঁ আকৌ মন্ত্ৰী হওক, আকৌ পইচা খাওক, আকৌ তেওঁ লুটক। আমাৰ বিধানসভাৰ আগৰজন অধ্যক্ষৰ নিচিনাকৈ বিধানসভাত নুলুটি এতিয়া আমাৰ আগৰ বিধানসভাৰ অধ্যক্ষজন এতিয়া মন্ত্ৰী হ'বলৈ বিচৰা নাই জানো? এওঁ মন্ত্ৰী হওক, কোনোবা ভাল মানুহ এজনক, নিৰপেক্ষ মানুহ এজনক, যাৰ নীতিজ্ঞান আছে, যাৰ ধৰ্মজ্ঞান আছে, যাৰ অন্ততঃ সংবিধানখন সম্পৰ্কে জ্ঞান আছে, যাৰ সংবিধানখনৰ প্ৰতি শ্ৰদ্ধা আছে, যি মনুস্মৃতিক নহয় ভাৰতৰ সংবিধানক মানে, তেনেকুৱা এজন মানুহক ইয়াতে অধ্যক্ষ দিয়াটো উচিত বুলি মই ভাবোঁ।